এই সন্দৰ্ভত মানে কওঁ যে আমাৰ ভাৰত চৰকাৰৰ সমবায় মন্ত্ৰালয় গঠন হোৱাৰ 5 বছৰ মানে সম্পূৰ্ণ হোৱা উপলক্ষে আমাৰ দৰং জিলাৰ পৰা আমাৰ সমিতিয়ে নতুন দিল্লীত মানে কি যিটো নাবাৰ্ডৰ অধীনত যিটো কাৰ্যসূচী মানে অহা সোমবাৰে 6 তাৰিখে মানে যিটো অনুষ্ঠিত হ'ব তাতে আমাৰ সভাপতি গৈছে আৰু সেই ক্ষেত্ৰত মানে তেখেতৰ অনুপস্থিতিত আমাৰ উপসভাপতি মহোদয়ৰ জৰিয়তে আমাৰ আজিৰ এই অনুষ্ঠানটো আয়োজিত কৰিছোঁ। ইয়াৰ মানে অন্তৰ্গত হ'ল মানে আমাৰ গছপুলি, বিশেষকৈ গছপুলি ৰোপণ। এই গছপুলি ৰোপণ কৰিলোঁ আমি প্ৰায় 5টা গছৰ পুলি ৰোপণ কৰিলোঁ আজি। এই সমবায় সপ্তাহ উপলক্ষে আমাৰ পতাকা আগতে মানে উত্তোলন কৰা হৈছে। আজি আমি স্বচ্ছতা মানে পৰিৱেশ স্বচ্ছতা দিৱস মানে পৰিৱেশৰ ওপৰত মানে কি আমাৰ চাৰিও চাইড মানে কি পৰিষ্কাৰ কৰাৰ কাৰণে স্বচ্ছতা অভিযান আৰম্ভ কৰিছিলোঁ আৰু ৰাতিপুৱাৰ পৰা। আৰু এই অত্যন্ত গৰমৰ মাজতো আমি এই কামখিনি নিয়াৰিকৈ সম্পন্ন কৰি আমি গছৰ পুলি কেইটা ৰোপণ কৰি আমাৰ মানে এই উপসভাপতি মহোদয় আৰু মই নিজে থাকি কিনে এই গছৰ পুলি কেইটা ৰোপণ কৰিলোঁ। এই স্বচ্ছতা দিৱসৰ উপলক্ষে আমি গছপুলি ৰোপণ কৰিলোঁ। আমাৰ সদস্য কেইজনমান আছে, লগতে ছেক্ৰেটাৰীজনে আমি এইখিনি গছপুলি ৰোপণ কৰি স্বচ্ছতা দিৱস পালন কৰিলোঁ। আৰু যিখিনি কৰিব লাগে আমি আৰম্ভণিৰ পৰা কৰিয়ে আছোঁ আৰু আমাৰ কোনো নাই। আৰু মই একেৰাহে 1992 চনৰ পৰা বৰ্তমানলৈকে সক্ৰিয় সদস্য হিচাপে থাকি এই সমিতিখনৰ মৰমত চলাই গৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।